নমস্কাৰ বন্ধুসকল, মই ৰীণামণি যোৰহাটৰ পৰা। আজি বহুদিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। অলপতে মই ফেচবুক পোষ্ট এটাত মোৰ এজনী ভণ্টীয়ে তাই লিখা দেখিলোঁ যে তাইৰ মানে এনজাইটি হৈছে, ঘপককৈ বুকুখন ধপধপাই ভয় খায়। গতিকে তাই মানে উপায় বিচাৰি পেলাই ফেচবুকত লিখিছিলে। আৰু মই তেতিয়া ফেচবুকত তাইক মই একো ৰিপ্লাই নিদিলোঁ। তাই মোৰ অতি মৰমৰ, কিন্তু মই ভাবিলোঁ যে মই এইটো এটা ভিডিঅ' বনাম আৰু এনেকুৱা হয়তো আৰু বহুত মহিলা ওলাব যিসকলৰ এনেকুৱা হয়। আৰু সেই এনজাইটি বুলি আচলতে কোনো বেমাৰ নাথাকে। যাৰ তেনেকুৱা এনজাইটি বুলি বেমাৰ আছে তেখেতসকলৰ কাৰণে মই কেইটামান কথা কওঁ। নাজানো, মই কোনো ডক্তৰ নহয়, কিন্তু মই এগৰাকী ৰেইকি হিলাৰ। গতিকে মই নিজৰ অভিজ্ঞতাৰ পৰা কেইটামান কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে আপোনাৰ যদি সঁচাকৈয়ে তেনেকুৱা কিছুমান অস্থিৰতা আহিছে, আপুনি ধৰক একে ঠাইতে বহি থাকিব পৰা নাই বা ক'ৰবালৈ গ'লেও শান্তি পোৱা নাই, তাতো মানে ধৰফৰাই থকা দি থাকে যে যাব লাগে, ইয়াৰ পৰাও যাব লাগে, মানে মনটো অস্থিৰ, ক'তো মানে শান্তিত ভালকৈ কাৰো লগত কথাও পাতিব নোৱাৰে, গহীন গম্ভীৰকৈ বহি লৈ বা একে ঠাইতে থাকিবও নোৱাৰে, বা নিশা আপোনাৰ টোপনি দেৰিকৈ আহিবলৈ লয় বা ভাল টোপনি নাহে, চিলমিলকৈ আহে, তেতিয়া আপুনি জানিব যে সঁচাকৈ আপোনাৰ কিবা এটা শৰীৰত প্ৰব্লেম ঘটিছে। আচলতে সেই প্ৰব্লেমটো শৰীৰত নহয়, মনত হয়। আৰু আমাৰ শৰীৰটো এনেকুৱা যে মানসিকভাৱে আমি সুস্থ হ'লেহে আমাৰ শাৰীৰিক দিশটো সুস্থ থাকে। গতিকে আমি নিজকে মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ বহুত যত্ন কৰিব লাগে। তেনেকুৱা হ'লে মই কওঁ যে আপোনালোকে অলপ দিন অকলে থাকিবলৈ লওক, নিজৰ কথা ভাবক, নিজৰ কথা। কাৰণ মহিলাসকলে কি হয়, বেছিকৈ আনৰ কথাই ভাবে, নিজৰ ল'ৰা ছোৱালীৰ কথা, হাজবেণ্ডৰ কথা, শাহু শহুৰ থাকিলে তেখেতসকলৰ কথা, আৰু দেওৰ ননদ থাকিলে তেখেতসকলৰ কথা, বা সমাজৰ ওচৰ চুবুৰীয়াৰ কথা। এনেদৰে মানে মহিলাসকলে নিজৰ কথা ভাবিবলৈ সময়ে নাপায়। কিন্তু মই কওঁ যে আপোনালোক অলপ দিন অকলে থাকিবলৈ লওক। আৰু অকলে থকা মানে এইটো নুবুজায় যে ঘৰত ক'ৰবাত এটা চুকত অকলে বহা, কিন্তু আপোনাৰ মনটোক অকলশৰীয়া কৰক আৰু আপুনি নিজে ভাল লগা ধৰণে থাকিবলৈ লওক। নিজকে নিজে ধন্যবাদ দিয়ক। আৰু যদি যিসকলে নিজক বেয়া দেখে বা কুৎসিত বুলি ভাবে, নিজক ভাল নাপায়, সেইসকলে বেছি সময় নহয়, এখন মিৰৰ সন্মুখলৈ আহি চাই পেলাই কওক যে মই তোমাক বহুত ভাল পাওঁ। মানে নিজক ক'বলৈ কৈছোঁ, মই তোমাক বহুত ভাল পাওঁ। এনেদৰে আপুনি কেইবাৰমান উচ্চাৰণ কৰিব আৰু অকলে থাকিবলৈ লওক, নিজৰ কথা ভাবক, নিজে ভাল লগা কিবা এটা কাম কৰক। আপুনি নিজক সময় দিয়ক, নিজৰ শৰীৰটোক সময় দিয়ক, মূৰটো ধুনীয়াকৈ সজাই পৰাই ৰাখক, মুখখন ধুনীয়াকৈ সজাই পৰাই ৰাখক, আপোনাৰ ছালৰ যত্ন লওক, গাৰ যত্ন লওক, হাত ভৰিবোৰৰ যত্ন লওক, ধুনীয়াকৈ নিজকে সুন্দৰকৈ সজাই ৰাখক আৰু নিজে ভাল পোৱা কিবাকিবি কামবোৰ কৰিবলৈ লওক। আপুনি নিজে ফুৰিবলৈ যাওক, ক'ত থাকি আপোনাৰ ভাল লাগে, নদীৰ কাষলৈ যাওক বা আপোনাৰ কোনোবা পাৰ্কলৈ যাওক, অকণমান সময় নীৰলে বহক, আপোনাৰ ভাল লগা এটা গান শুনক আৰু নিজৰ আত্মবিশ্বাসটো গঢ়িবলৈ চেষ্টা কৰক। মানুহৰ কি হয়, আত্মবিশ্বাসটো যেতিয়া নিজৰ অন্তৰত থাকে তেতিয়া কোনো কথালৈ ভয় নালাগে। আৰু সেই আত্মবিশ্বাসটো যেতিয়া আহিব তেতিয়া আপোনাৰ ভয় সংশয়টো একো নালাগেও,
তাৰ উপৰিও আপোনাৰ অন্তৰত থকা অহংকাৰখিনি নাইকিয়া হৈ যাব। মানুহৰ কি হয়, অহংকাৰ, নিজৰ এটা অহংকাৰ হ'লেও বহুত বেমাৰ আজাৰে ক্ৰিয়া কৰে। আমাৰ শৰীৰটোত আচলতে নেতিবাচক ধাৰণাই আমাৰ শৰীৰত কিছুমান ৰোগৰ সৃষ্টি কৰে। নেতিবাচক ধাৰণাবোৰ যেতিয়া আমি মনৰ পৰা বাদ দি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰত বেমাৰ আজাৰবোৰ কমি যায়। গতিকে আমি কি কৰিব লাগিব, নিজকে পজিটিভ কৰিবলৈ চেষ্টা কৰিব লাগিব। আমি নিজকে নিজে ক'ব লাগিব যে মই মোক বহুত ভাল পাওঁ, আৰু মই যে মোক ভাল পাওঁ সেইকাৰণে আনেও মোক ভাল পায়, আৰু মই সকলোকে ভাল পাওঁ, মোৰ কোনো শত্ৰু নাই, মোৰ কোনো শত্ৰু নাই। এই কথাকেইটা আপোনালোকে সদায় ৰাতিপুৱা যেতিয়া ভগৱানক প্ৰাৰ্থনা কৰিব, তেতিয়া আপোনালোকে নিজে নিজক ক'ব, আৰু আজৰি সময়তো ক'ব যে মই মোক বহুত ভাল পাওঁ আৰু মোৰ কোনো শত্ৰু নাই, মোৰ এই পৃথিৱীত সকলো মানুহেই মোৰ বন্ধু। সেই যেতিয়া মনটো পজিটিভ ভাৱেৰে উদ্বুদ্ধ হৈ পৰিব, তেতিয়া দেখিব আপোনাৰ এই ভয় লগাখিনি নাইকিয়া হৈ যাব। আৰু আত্মবিশ্বাস গঢ়িবলৈ সদায় চেষ্টা কৰিব লাগে। আত্মবিশ্বাসটো কেনেকৈ আহে? নাৰীয়ে আৰ্থিকভাৱে সবল হ'বলৈ চেষ্টা কৰিব লাগে। আপুনি কিবা এটা কৰি হ'লেও যদি দুপইচা ইনকাম কৰিব পাৰে, তেতিয়া নিজৰ মনটো ডাঠ হৈ থাকে, আৰু কি হয় যে কিবা এটা কৰিবলৈ মোৰ হাতত কাকো নিবিচৰাকৈ, আপোনাৰ স্বামী লাগে এজন উচ্চপদস্থ বিষয়া হওক, ডাঙৰ বিজনেছমেন হওক, কিন্তু তেখেতক পইচাটো নোখোজাকৈ যদি আপুনি নিজৰ সৰু সুৰা কামবোৰ কৰি থাকিব পাৰে, তেতিয়াহ'লে মনত এটা আত্মবিশ্বাস জন্মে। আৰু সদায় জানিব, যিসকল লোক আত্মবিশ্বাসী সেইসকলৰ মাজত অহংকাৰটো নাথাকে। এতিয়া আমি যে দেখোঁ ডাঙৰ ডাঙৰ চাকৰিয়ালসকল, সেই উচ্চপদস্থ বিষয়াসকল, চাবচোন সেইসকলৰ অহংকাৰ বোলা বস্তুটো নায়েই। কি কাৰণে নাই? তেখেতসকল আচলতে খুব আত্মবিশ্বাসী। আমি প্ৰত্যেকগৰাকী মহিলাই নিজকে আত্মবিশ্বাসী কৰিবলৈ চেষ্টা কৰিব লাগে, আৰু আমি সদায় নিজৰ কথা চিন্তা কৰিব লাগে। বহুত কাম কাজ থাকিলেও তাৰ মাজত এঘণ্টা সময় হ'লেও নিজৰ কাৰণে সদায় ৰাখিব লাগে। সেই সময়কণত নিজৰ ভাল লগা কিবা এটা কৰিব লাগে, নিজে ভাল লগা কিবা এটা শুনিব লাগে, নিজে ভাল লগা কিবা এটা বনাই খাব লাগে, আৰু আনকো খুৱাব লাগে। তেতিয়া দেখিব আপোনাৰ চাৰিওফালে সুখেই সুখ, আনন্দই আনন্দ। আৰু এষাৰ বাক্য আপোনালোকে সদায় উচ্চাৰণ কৰিব যে মই সদায় আনন্দত থাকোঁ, আৰু মোৰ চাৰিওফালে এটা আনন্দময় পৰিৱেশে বিৰাজ কৰে। মই য'তেই থাকোঁ ত'তেই আনন্দ থাকে। এই কথাকেইটা আপুনি সদায় কৈ চাবচোন, দেখিব আপোনাৰ এনজাইটি লাহে লাহে নাইকিয়া হৈ গৈছে। আত্মবিশ্বাসটো আনিবলৈ কিন্তু সকলোৱে চেষ্টা কৰিব লাগে। আৰু আত্মবিশ্বাসী নাৰী সদায় নিৰহংকাৰী হয়, মানে অহংকাৰ নাথাকে, আৰু তেওঁ সকলোকে আপোন কৰি ল'ব জানে। আৰু যাৰ আত্মবিশ্বাস নাই, আচলতে তেওঁহে সকলোকে আপোন কৰিব নোৱাৰে। আপুনি যদি আনক আপোন কৰিব পাৰে, আপোনাকো আনে আপোন কৰিব। আপুনি যদি আনক ভাল পাব পাৰে, তেখেতসকলেও আপোনাক ভাল পাব, আৰু দেখিব আপোনাৰ এনজাইটি কেনি উৰি গ'ল ঠিক নাই। গতিকে সদায় নিজৰ কথা ভাবিব। ৰাতিপুৱা শুই উঠিয়ে নিজৰ কাৰণে ভগৱানৰ ওচৰত প্ৰে কৰিব যে মই অত্যন্ত সুখী, আৰু মই অতি আনন্দত আছোঁ, মোৰ পৃথিৱীত কোনো শত্ৰু নাই, মই সকলোকে ভাল পাওঁ, মোকো সকলোৱে ভাল পায়। এই কথাকেইটা সদায় উচ্চাৰণ কৰিব, দেখিব আপোনাৰ দিনবোৰ ভাললৈ আহিছে। আৰু মই আজি ইয়াকে ক'লোঁ, কাইলৈ 8 মাৰ্চ নাৰী দিৱস আছে। গতিকে এই ভিডিঅ'টি সকলো নাৰীলৈকে বুলি মই উৎসৰ্গা কৰিছোঁ। ভাবিছোঁ যে সকলো নাৰীয়ে মনটো আনন্দৰে ভৰি পৰিব, আৰু সকলোৱে নিজকে আত্মবিশ্বাসী কৰি গঢ়ি তুলিব, আৰু এনজাইটি, টেনশ্যন, ডিপ্ৰেশ্যন আদি বেমাৰবোৰৰ পৰা নিজকে মুক্ত কৰিব। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।